নমস্কাৰ মই ঋতুৰাজ টাইম মিটাৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এটা পানী নাপায় হাহাকাৰ পাকিস্তানত, কিয়নো সিন্ধু নদীৰ পানী নিদিও বুলি এতিয়া সিদ্ধান্ত গ্ৰহণ কৰি এতিয়া ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া সিন্ধু নদীৰ পৰা এটোপাল পানীও পাকিস্তানলৈ দিয়া নহ'ব আৰু তাৰ মাজতে পানী নাপায় এতিয়া পাকিস্তানে হাহাকাৰ কৰিবলগীয়া এক প্ৰকাৰ পৰিস্থিতি আৰম্ভ হৈছে। ইতিমধ্যে ডিপ্ল'মেটিক ষ্ট্ৰাইক ভাৰতে আৰম্ভ কৰিছে। এই ডাঙৰ খবৰটো টাইম মিটাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। পানী নাপায় পাকিস্তানে হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। সিন্ধু নদীৰ পানী বন্ধ কৰিলে পাকিস্তানে। এটোপাল পানীৰ বাবে হাহাকাৰ লাগিছে পাকিস্তানত, কিয়নো ভাৰতে এতিয়া ডিপ্ল'মেটিক ষ্ট্ৰাইক আৰম্ভ কৰিছে। পাকিস্তানলৈ ভাৰতে বন্ধ কৰিছে পানী যোগান। পেহেলগামত সংঘটিত ভয়ংকৰ ঘটনাৰ পাছতে এতিয়া সমগ্ৰ পাকিস্তানত পানীৰ অভাৱ হ'ব, শুকান পৰিৱেশৰ সৃষ্টি হ'ব পাকিস্তানত। বাতিল হ'ল সিন্ধু জলনীতি। সিন্ধু জলনীতিৰ জৰিয়তে পাকিস্তানক পানী প্ৰদান কৰি থকা হৈছিল আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া শুকান পৰিৱেশে বিৰাজ কৰিছে। ভাৰতৰ সৈতে শত্ৰুতা কৰাৰ পৰিণাম ভুগিব লাগিব পাকিস্তানে। পেহেলগাম কাণ্ডৰে জড়িত কাকো এৰি দিয়া নহ'ব, এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰা হৈছে। সমগ্ৰ পাকিস্তানত এতিয়া পানী নাপায় হাহাকাৰ। বাতিল হ'ল সিন্ধু জলনীতি। সিন্ধু জলনীতি বাতিল কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। পাকিস্তানত যদিহে সিন্ধু নদীৰ পৰা এটোপালো পানী প্ৰদান কৰা নহয় তেনেহ'লে ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিব। ভাৰতৰ সৈতে শত্ৰুতা কৰাৰ পৰিণাম ভুগিব পাকিস্তানে। লাইনটো শুদ্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ। পানী নাপায় পাকিস্তানে, কিয়নো ভাৰতে পানীৰ যোগান নধৰে। এটোপাল পানীৰ বাবে হাহাকাৰ লাগিব পাকিস্তানত আৰু ভাৰতৰ সৈতে শত্ৰুতা কৰাৰ পৰিণাম ভুগিব লাগিব পাকিস্তানে, কিয়নো পেহেলগামত এটা ভয়ংকৰ কাণ্ড সংঘটিত হ'ল। পেহেলগামত সংঘটিত ভয়ংকৰ কাণ্ডৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। সৰ্বসাধাৰণ নিৰ্দোষী পৰ্যটকক গুলীয়াই হত্যা কৰা হ'ল আৰু তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকক ধৰ্ম সোধা হ'ল। ধৰ্ম সোধাৰ পাছতে ধৰ্মৰ নামত তেওঁলোকক গুলীয়াই হত্যা কৰা হ'ল। সন্ত্ৰাসবাদীৰ এই যি ঘাতক আক্ৰমণ, এই ঘাতক আক্ৰমণৰ পাছত কিন্তু সম্প্ৰতি এতিয়া সহজভাৱে বিষয়টো লোৱা নাই সৰ্বসাধাৰণ জনতাৰ সমান্তৰালকৈ ভাৰত চৰকাৰে। এতিয়া সমগ্ৰ দেশজুৰি কেৱল প্ৰতিশোধ আৰু প্ৰত্যুত্তৰৰ জোৱাৰ, প্ৰতিশোধ আৰু প্ৰত্যুত্তৰ বিচাৰি ভাৰত চৰকাৰক এতিয়া আহ্বান জনাইছে সৰ্বসাধাৰণ জনতাই। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এতিয়া দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰীয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হৈ পৰিব লক্ষণীয়। কিন্তু কালিৰ দিনটোত এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু এই বৈঠকখনত দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই বৈঠকখনতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 13টাকৈ ডিপ্ল'মেটিক ষ্ট্ৰাইক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সিন্ধু জলনীতি বাতিল কৰাটো। সিন্ধু জলনীতিৰ জৰিয়তে পাকিস্তানক সিন্ধু নদীৰ পৰা পানী দি থকা হৈছিল, কিন্তু এতিয়া ভাৰতে ডিপ্ল'মেটিক ষ্ট্ৰাইক আৰম্ভ কৰি প্ৰথমেই সিন্ধু জলনীতি বাতিল কৰি পাকিস্তানক পানীৰ অভাৱত পেলোৱা পৰিলক্ষিত হৈছে। এতিয়া পাকিস্তান পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। সিন্ধু জলনীতি বাতিল কৰি দিয়াৰ পাছতেই পাকিস্তানলৈ পানী যোগান বন্ধ কৰি দিয়া হৈছে। ততাতৈয়াকৈ প্ৰযোজ্য হোৱাকৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আনফালে দেখিবলৈ পোৱা গৈছে ভাৰতত প্ৰৱেশ নিষিদ্ধ পাকিস্তানী লোকৰ ভিজা পৰ্যন্ত কেঞ্চেল কৰি দিয়া হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যিসকল ইতিমধ্যেই ভাৰতত আছে সেইসকল পাকিস্তানী লোকো ভাৰত এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। 48টা ঘণ্টা বান্ধি দিয়া হৈছে, 24টা ঘণ্টা উকলি গৈছে আৰু এই 24টা ঘণ্টাৰ ভিতৰত সকলো যাব লাগিব। হাহাকাৰ হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া স্থলসেনা, বায়ুসেনা, নৌসেনা সকলোকে নিৰ্দেশ দিয়া হৈছে। অভিযান আৰম্ভ হৈছে আৰু এই অভিযান কালত এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনীয়তাই এই মুহূৰ্তত প্ৰকট হৈ উঠিছে। সবাতোকৈ ডাঙৰ খবৰ টাইম মিটাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। সিন্ধু নদীৰ এটোপাল পানীও এতিয়া পাকিস্তানক দিয়া নহ'ব, কিয়নো ভাৰতীয় সেনা সাজু হৈ উঠিছে। ভাৰত চৰকাৰে ইতিমধ্যে এই চুক্তি বাতিল কৰিছে। সিন্ধু জলনীতি বাতিল কৰি এই সিদ্ধান্ত ইতিমধ্যেই ভাৰত চৰকাৰে গ্ৰহণ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। সবাতোকৈ ডাঙৰ খবৰটো টাইম মিটাৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। এটা বিগ ব্ৰেকিং নিউজ টাইম মিটাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। মৰুভূমি সদৃশ পৰিৱেশ সৃষ্টি হ'ব পাকিস্তানত, কিয়নো
পানী নাপায় পাকিস্তানে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব। সিন্ধু নদীৰ এটোপাল পানীও এতিয়া পাকিস্তানক দিয়া নহ'ব। পাকিস্তানলৈ ভাৰতে বন্ধ কৰিলে পানী যোগান, সমগ্ৰ পাকিস্তানক এতিয়া পানীৰ অভাৱত ৰাখিব বুলি ইতিমধ্যে এই কথা সুস্পষ্টকৈ ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। ডিপ্লমেটিক ষ্ট্ৰাইক আৰম্ভ কৰা পৰিলক্ষিত হৈছে। সকলকে মুহূৰ্ত জনাইছো, পানীৰ অভাৱত ভুগিব পাকিস্তানে, কিয়নো সিন্ধু জলনীতি বাতিল কৰি দিয়া হৈছে। কালিৰ দিনটোত 6 বজাত এখন বৈঠক হৈছিল আৰু সেই বৈঠকৰ নেতৃত্বত আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সেই বৈঠকখনৰ দৃশ্যাংশ স্থিৰচিত্ৰ এই মুহূৰ্তত টাইম নিউজৰ দৰ্শকসকলক দেখুৱাইছো। এয়া বিয়লি ভাগৰ এখন বিশেষ বৈঠকৰ দৃশ্যাংশ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত এইখন বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকখনতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বৈঠকখনত সিন্ধু জলনীতি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সিন্ধু জলনীতিৰ জৰিয়তে দেখিবলৈ পোৱা যায় পাকিস্তানে ইয়াৰ পূৰ্বলৈকে পানী লৈ আছিল সিন্ধু নদীৰ পৰা, কিন্তু এতিয়া তৎকালীনভাৱে বলবৎ হোৱাকৈ নিৰ্দেশ প্ৰদান কৰা হৈছে পাকিস্তানক সিন্ধু জলনীতিৰ জৰিয়তে সিন্ধু নদীৰ পৰা পানী দিয়া নহ'ব। আৰু তেনে পৰিপ্ৰেক্ষিতত যদিহে সিন্ধু নদীৰ পৰা পানী দিয়া নহয় পাকিস্তানক, তেনেহ'লে পাকিস্তান যথেষ্ট বিপদত পৰিব। এই কথা ইতিমধ্যেই সুস্পষ্টকৈ জনাই দিয়া হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম নিউজৰ দৰ্শকসকলক জনাইছো, ভাৰতে বন্ধ কৰি দিলে সিন্ধু নদীৰ পানী আৰু ভাৰতীয় সেনা ইতিমধ্যে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। অভিযান আৰম্ভ হৈছে। ভাৰতীয় বায়ু সেনাই ইতিমধ্যে যুদ্ধাভ্যাস আৰম্ভ কৰিছে আৰু এই যুদ্ধাভ্যাসলৈ লক্ষ্য কৰিলে অনুমান কৰিব পাৰি যে নিশাৰ ভাগলৈ এয়াৰ ষ্ট্ৰাইক হোৱাৰ সম্ভাৱনীয়তাই প্ৰকট। আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ততাতৈয়াকৈ আহ্বান কৰা এইখন বৈঠকৰ অন্তত দেখিবলৈ পোৱা গৈছে সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে এইবাবেই, কিয়নো এনেধৰণৰ সভা, এনেধৰণৰ বৈঠক ততাতৈয়াকৈ তেতিয়াহে মোতায়েন কৰা হয় যেতিয়া এখন দেশত যুদ্ধৰ উকমুকনি আৰম্ভ হয়। এতিয়া এই বৈঠকখনৰ পৰা এই কথা ঠাৱৰ কৰিব পাৰি নেকি ইয়াত যুদ্ধৰ উকমুকনি আহিছে নেকি? আৰু তেনে পৰিপ্ৰেক্ষিতত দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী আৰু আনহাতে দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু দেশৰ সেনা প্ৰধান উপস্থিত থাকি ইতিমধ্যেই এই বৈঠকত মিলিত হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা অজিত ডোভাল উপস্থিত আছে এই বৈঠকত আৰু তেনে পৰিপ্ৰেক্ষিতত সেই বৈঠকৰ অন্ততেই এইসমূহ ডিপ্লমেটিক ষ্ট্ৰাইকৰ কথা উল্লেখ কৰা হৈছে, এইসমূহ কথা আলোচনা কৰা হৈছে আৰু বৰ্তমান সময়ত এইসমূহ কথাৰ আলোচনাৰ প্ৰয়োজনীয়তাও আছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া ডিপ্লমেটিক ষ্ট্ৰাইক আৰম্ভ কৰিছে। আজিয়ে ভাৰত এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, আজিয়ে ভাৰত এৰি যাবগৈ লাগিব সেই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে জলনীতি বন্ধ কৰি দিয়া হৈছে। সিন্ধু জলনীতি বন্ধ কৰি দিয়াৰ লগে লগে পানী নাপায় পাকিস্তানে হাহাকাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লাগিব। পানী নাপায় হাহাকাৰ লাগিব পাকিস্তানত, মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব, কিয়নো সিন্ধু নদীৰ পৰা এটোপাল পানীও দিয়া নহ'ব। আৰু অন্যান্য কেইবাটাও ষ্ট্ৰাইক আছে, সেইসমূহ ষ্ট্ৰাইক যদিহে ভাৰতে পাকিস্তানৰ ক্ষেত্ৰত কৰিবলৈ লয় তেনেহ'লে পাকিস্তান ভোকত মৰিব লাগিব। আৰু পাকিস্তানতো কিন্তু ইখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত হৈছে।
সেই বৈঠকৰ অন্তত দেখিবলৈ পোৱা গৈছে পাকিস্তানে কিদৰে এই বিপদৰ পৰা ৰক্ষা পাব, ভাৰতৰ ৰুদ্ৰমূৰ্তিৰ সন্মুখত পাকিস্তানে কিদৰে ৰেহাই পাব সেয়া লক্ষণীয় হৈ পৰিছে। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া কিন্তু এক প্ৰকাৰ দয়া নাই ক্ষমা নাই নীতি অৱলম্বন কৰিছে ভাৰতবৰ্ষই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সমান্তৰালকৈ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু সমান্তৰালকৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ যিখন যুটীয়া বৈঠক, এই বৈঠকখনতেই কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু পাকিস্তানৰ ওপৰত কেনেধৰণৰ আক্ৰমণ চলিব, পাকিস্তানী সন্ত্ৰাসবাদী লস্কৰী তৈবাই যেনেধৰণৰ ঘটনা সংঘটিত কৰিলে সেই ঘটনা এতিয়া কেনেধৰণৰ ৰূপ ধাৰণ কৰিব সেয়া লক্ষণীয় হৈ পৰিব। আৰু আনফালে দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন লস্কৰী তৈবাৰ যিটো ভাতৃ সংগঠন, সেই ভাতৃ সংগঠন PRF-এ ইতিমধ্যেই দায়িত্ব স্বীকাৰ কৰিছে ভয়ংকৰ ঘটনাৰ। কেইবাটাও সন্ত্ৰাসবাদী জড়িত হৈ আছিল, সেই সন্ত্ৰাসবাদীকেইটাৰ ফটো প্ৰকাশ হৈছে। সেই সন্ত্ৰাসবাদীকেইটাক ইতিমধ্যেই দুটাক শূন্য দূৰত্বৰ পৰা ভাৰতীয় সেনাই গুলী কৰি হত্যা কৰিছে, আনকেইটাক বিচাৰি আছে। আৰু সমান্তৰালকৈ পাকিস্তানৰ পৰা ৰিমোট টিপি এনেধৰণৰ ঘটনা সংঘটিত কৰা হৈছে। পাকিস্তানৰ নিয়ন্ত্ৰণতেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাত এতিয়া পাকিস্তানৰ বিৰুদ্ধে সকলো ডিপ্ল'মেটিক আইন ভংগ কৰি ভাৰতে এতিয়া প্ৰত্যুত্তৰ দিবলৈ সাজু হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। আৰু এই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে বিশ্বৰ প্ৰতিখন শক্তিশালী ৰাষ্ট্ৰ ভাৰতৰ কাষত থিয় হৈছে। সেয়া ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, ডোনাল্ড জে ট্ৰাম্পে ইতিমধ্যে বিবৃতি দিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে এতিয়া ভাৰতৰ কাষত থিয় হৈ থকাৰ আশ্বাস প্ৰদান কৰিছে। আৰু আনফালে দেখিবলৈ পোৱা গৈছে ফ্ৰান্স, ইৰাণ সকলো এতিয়া ভাৰতৰ কাষত থিয় হোৱাৰ যুক্তি দিছে। তেনে পৰিপ্ৰেক্ষিতত বিশ্বৰ প্ৰতিখন শক্তিশালী ৰাষ্ট্ৰই ষ্টেণ্ড উইথ ইণ্ডিয়া বুলি উল্লেখ কৰাৰ পাছতেই এতিয়া পাকিস্তান ভয়ত থৰথৰকৈ কঁপিছে। ডিপ্ল'মেটিকেলি ইতিমধ্যে পাকিস্তানক চুঙা কৰাৰ পৰিকল্পনা ভাৰতে হাতত লৈছে। পানী নিদিয়াকৈ শুকুৱাই মাৰিব পাকিস্তানক। সমান্তৰালকৈ পানী নিদিয়াৰ সমান্তৰালকৈ শাক পাচলি ৰপ্তানি কৰা নহ'ব, সমান্তৰালকৈ অন্যান্য যি সামগ্ৰী ৰপ্তানি কৰা হয় পাকিস্তানলৈ সেইসমূহ বন্ধ কৰি দিয়া হৈছে। তেনে পৰিপ্ৰেক্ষিতত পাকিস্তানত এতিয়া দুৰ্ভিক্ষ আৰম্ভ হোৱাৰ সংকেত আৰম্ভ হোৱা পৰিলক্ষিত হৈছে।